ঈশ্বৰে পাপী লোকৰ বিচাৰ লগে লগে কৰিব বুলি আমি আশা কৰিব পাৰোনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনত, প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনত, নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই মলাখী ভাৱবাদীৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি মলাখী ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১৭ নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। পুৰণি নিয়মৰ দিনত কোনো এজন পুৰুষে যেতিয়া কোনো এগৰাকী ছোৱালীক বিয়া কৰাইছিল তেতিয়া তেওঁ নিজৰ গাত লোৱা কাপোৰখন লৈ ছোৱালীজনীৰ গাত মেৰিয়াই দিছিল। এনেদৰে এই কথাটো প্ৰকাশ কৰা হৈছিল যে মানুহজনে ছোৱালীজনীক বিয়া কৰাই গোটেই জীৱন তাইক সুৰক্ষা প্ৰদান কৰিব। বিবাহৰ যোগেৰে এজন পুৰুষে নাৰীক নিজৰ সুৰক্ষা আৰু নিজৰ প্ৰেম আগবঢ়ায়। এইটো বিশ্বাসকাৰীসকলৰ সৈতে খ্ৰীষ্টৰ সম্পৰ্কৰ এক সুন্দৰ ছবি। বিবাহ বিচ্ছেদ সম্বন্ধে মানুহবোৰে সোধা প্ৰশ্নৰ উত্তৰত প্ৰভু যীশুৱে দুটা কথা অতি স্পষ্টকৈ কৈছিল। প্ৰথমতে, যদিও মুচিয়ে বিবাহ বিচ্ছেদৰ অনুমতি দিছিল, মানুহবোৰৰ হৃদয় কঠিন হোৱাৰ বাবেহে মুচিয়ে বিবাহ বিচ্ছেদৰ অনুমতি দিছিল। আৰু দ্বিতীয়তে, বিবাহ বিচ্ছেদৰ এটা স্পষ্ট ভিত্তি আছে, সেয়া হ'ল বেবিচাৰ। বেবিচাৰত বাজে আন যিকোনো কাৰণতেই বিবাহ বিচ্ছেদ হোৱা উচিত নহয় বুলি প্ৰভু যীশুৱে জনাই দিছিল। প্ৰভু যীশুৱে আৰম্ভণিলৈ সৃষ্টিৰ সময়লৈ উভতি গৈছিল, যেতিয়া ঈশ্বৰে বিবাহ অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। সেই একেটা কথাকে দুখাৰি তেওঁ কৈছিল যে বিবাহ হোৱা পুৰুষ আৰু স্ত্ৰী আৰু দুজন ব্যক্তি নহয়, কিন্তু এজন হৈ পৰে। এতেকে ঈশ্বৰে যাক একত্ৰিত কৰিলে তাক মানুহে বিভাজিত কৰা উচিত নহয়। মলাখীয়ে ইছৰাইলীয়া লোকসকলক কৈছিল, তোমালোকে তোমালোকৰ বাক্যৰ দ্বাৰা ঈশ্বৰ যীশুৱাক দিক দিছা, ক্লান্ত কৰিছা বুলি। সেই কথাটোৱে আজিৰ দিনৰ কথালৈও আমাক আঙুলিয়াই দিয়ে। আজি বহুতো মানুহৰ দীঘলীয়া নিজকে ধৰ্মপৰায়ণ দেখুৱাই কৰা প্ৰাৰ্থনাবোৰৰ দ্বাৰা ঈশ্বৰ যেন ভাগৰি পৰিছে। আমাৰ এনে ভাৱ হয়। মানুহবোৰৰ সাক্ষ্যবোৰৰ দ্বাৰাও ঈশ্বৰ যেন ভাগৰি পৰে। ঈশ্বৰে কৈছে, তোমালোকে তোমালোকৰ ভণ্ড সেৱাৰ দ্বাৰা মোক বিৰক্ত কৰি আহিছা। তথাপি মানুহবোৰে সোধে, আমিনো ঈশ্বৰক কিহত ক্লান্ত কৰিলো? মানুহবোৰে সকলো ঠিকেই কৰি থকা বুলি ভাবি থাকে। তেওঁলোক নিজৰ ভুলৰ বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞাত।
তেওঁলোকে সোধে তেওঁলোকৰ ভুল কিহত বুলি প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ প্ৰিয় শ্ৰোতা আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ নহয়নে বাৰু যোৱা অনুষ্ঠানত আমি বিশেষভাৱে এই কথাটো আলোচনা কৰিছিলোঁ যে বিবাহ ঈশ্বৰেই স্থাপন কৰা অনুষ্ঠান হয় আৰু মানুহৰ বিবাহ বিচ্ছেদ হোৱাটো ঈশ্বৰে কেতিয়াও পচন্দ নকৰে আৰু ইছৰাইল জাতিৰ লোকসকলে এনেদৰে নিজৰ নিজৰ ভাৰ্যাবিলাক ত্যাগ কৰি পৰজাতীয় ছোৱালীৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা কথাটোত ঈশ্বৰ অসন্তুষ্ট হৈছিল মলাখী ভাৱবাদীৰ দিনত আজিৰ অনুষ্ঠানত আমি মলাখী পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ যোৱা অনুষ্ঠানত আমি এগৰাকী বাইবেল শিক্ষকে দ্য বেষ্ট লাভ বুলি দিয়া বাৰ্তা এটাৰ পৰা অলপ চাইছিলোঁ আজিও তাৰেই আমাৰ আলোচনা আৰম্ভ কৰিম আজি সমাজত নতুন নৈতিকতা চলি আছে মানুহে আজি নিজক বহল মনৰ উদাৰপন্থী বুলি কৈ ভাল পায় আৰু অবাধ যৌনতাক বেয়া বুলি মানুহে আজিকালি নোকোৱা হৈছে কিন্তু এনে অনৈতিকতা অৰ্থাৎ নৈতিকতাৰ স্খলনেই বহুতো বিখ্যাত সভ্যতাৰ অধঃপতন আনিছিল মিছৰীয়া বাবিলনীয়া গ্ৰীক ৰোমিয়া আদি বিখ্যাত সভ্যতাবোৰৰ অধঃপতন এনেদৰেই ঘটিছিল বহুতো ডাঙৰ ডাঙৰ মানুহৰো পতন এনেদৰেই ঘটে বহুতে কয় যে বাইবেল আৰু খ্ৰীষ্টীয় মণ্ডলীয়ে এই বিষয়টো জোৰকৈ নিয়ন্ত্ৰণ কৰি ৰাখিছিল কিন্তু আজি আধুনিক মানুহে যৌন স্বাধীনতাহে ভাল পায় মানুহে কয় যে যৌনতাৰ বিষয়ত থকা অজ্ঞতাৰ বাবেই নতুন প্ৰজন্মৰ মাজত বিবাহ বিচ্ছেদ আদি বাঢ়ি গৈছে তেওঁলোকে কয় তেওঁলোকে যদি যৌনতাৰ বিষয়ে বেছিকৈ জানিলেহেঁতেন তেন্তে বিবাহ সফল হ'লহেঁতেন অৱশ্যে এই কথা সত্য যে কিছুমান কট্টৰপন্থী লোকে যৌনতাৰ বিষয়টোক ভুলভাৱে অতি কটকটীয়া নীতিৰ মাজত ৰাখি গোটেই বিষয়টোক পাপৰ শাৰীলৈ লৈ গৈছিল সেইটো নিশ্চয় ভুল আছিল কিন্তু দুখৰ বিষয় এইয়ে যে নতুন প্ৰজন্ময়ো আচল সমাধানটো বিচাৰি পোৱা নাই কাৰণ বাইবেলৰ কথা সেই কট্টৰপন্থীসকলৰ মনঃপুত নহয় নতুন প্ৰজন্ময়ো তাত উত্তৰ বিচৰা নাই কিন্তু যৌনতাৰ বিষয়টো ঈশ্বৰেই সৃষ্টি কৰা তেওঁ কিন্তু যৌনতাটো এটা পবিত্ৰ ভিত্তিতহে ৰাখিছিল আধুনিক লোকসকলে নিয়ন্ত্ৰণ বেয়া পায় আৰু যি মন যায় তাকে খুচিমতে কৰিবলৈ পালেহে আধুনিক মানুহে ভাল পায় কিন্তু এনেদৰেই নতুন প্ৰজন্মটোক অতি ঘিনলগা অৱস্থালৈ ঠেলি পঠিওৱা হৈছে অতি অশ্লীল ধৰণৰ কথাছবি সাহিত্য আদিৰ জৰিয়তে এনে লোকসকলে যৌন বিষয়ক আলোচনী আদিকে নিজৰ বাইবেল যেন জ্ঞান কৰে এনে অশ্লীল সাহিত্যই আজি স্কুল কলেজৰ শ্ৰেণীকোঠা আদিতো সোমাই পৰিছে সকলোবিলাক এফালৰ পৰা বুঢ়াই পেলাইছে এবাৰ এজন পিতৃয়ে এই বুলি মন্তব্য কৰিছিল মোৰ সন্তানক মই কিমান কোৱা উচিত সেইটো আৰু প্ৰশ্ন নহয় কাৰণ সি এই বিষয়ত মোতকৈ বেছিহে জানে যৌন বিষয়ত ইমান কথা জনা সত্ত্বেও বিবাহ বিচ্ছেদৰ সংখ্যা বাঢ়িহে গৈছে অৱশ্যে শাৰীৰিক বিষয়ৰ জ্ঞানে এখন সুখী সংসাৰ গঢ়াত নিশ্চয় সহায় কৰিব পাৰে কিন্তু শাৰীৰিক জ্ঞানেই যথেষ্ট নহয় কাৰণ ই এটা বিকৃত ধাৰণাৰ সৃষ্টি কৰিব পাৰে এজন লোকে মন্তব্য কৰিছিল জগতখনৰ এটা সমস্যা এইয়ে যে মানুহে যৌনতাকেই প্ৰেম বুলি ভুল কৰে টকাক মগজু বুলি আৰু ট্ৰেনজিষ্টৰ ৰেডিঅ'কেই সভ্যতা বুলি ভুল কৰে এৰা আজিৰ সমস্যাটো আচলতে এইয়ে ঈশ্বৰৰ বাক্যই যৌনতাৰ বিষয়টো সাহস স্পষ্টতা আৰু পোনপটীয়াভাৱে উপস্থাপন কৰিছে ইয়াক কিবা লেতেৰা বিষয় বুলি কোৱা নাই কিবা নিষিদ্ধ বিষয় নাইবা বাক্যৰ মাজত আবদ্ধ থকা বিষয় কৰি ৰখা নাই কিন্তু অতি সৰল আৰু তাত্ত্বিকভাৱে উপস্থাপন কৰিছে বাইবেলে অতি স্পষ্টভাৱে এই বিষয়ে কথা কৈছে সেইবাবেই মলাখী পুস্তক অধ্যয়ন কৰোঁতে আমি এই বিষয়টোত যথেষ্ট সময় লৈছোঁ মলাখীৰ সময়ৰ
ইছৰাইলীয় লোকসকলৰ আগত এই বিষয়টো পৰিষ্কাৰ কৰি দিব খুজিছিল, কাৰণ তেওঁলোক 70 বছৰ বাবিল দেশত বন্দী অৱস্থাত কটাই আহিছিল আৰু তেওঁলোক চাৰিওফালে সিঁচৰতি হৈ পৰিছিল। ঈশ্বৰে কি কয় তালৈ কাণ দিয়া উচিত। এই বিষয়টো শুদ্ধভাৱে ঈশ্বৰৰ দৃষ্টিকোণৰ পৰা বুজাই কোৱাৰ প্ৰয়োজনীয়তা আজি অধিক বুলি আমি ভাবোঁ। ঈশ্বৰেই নৰ আৰু নাৰী হিচাপে মানুহ সৃষ্টি কৰিছিল। ঈশ্বৰেই নাৰীক পুৰুষৰ আগলৈ লৈ আহিছিল। ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিছিল আৰু বিবাহ পবিত্ৰ আৰু শুদ্ধ কৰিছিল। পুৰুষ আৰু নাৰীৰ একমাত্ৰ এই সম্বন্ধটোৱেই ঈশ্বৰে আশীৰ্বাদ কৰিলে। তেওঁ কৈছে, যদি তেওঁৰ পৰিকল্পনা মতে বিবাহ অনুষ্ঠিত হয়, তেন্তে সেই বিবাহত তেওঁৰ আশীৰ্বাদ থাকে। সেই বিবাহত সুখ আনন্দ থাকে। ঈশ্বৰে তেওঁৰ সন্তানসকল সুখে সন্তোষে বিবাহিত হোৱাটো বিচাৰে। আমাৰ প্ৰত্যেকৰে বাবে তেওঁৰ এটা আঁচনি আৰু পৰিকল্পনা আছে, যদিহে আমি তেওঁৰ কথালৈ কাণ দিওঁ। ইফিছত থকা মণ্ডলীক প্ৰভু যীশুৱে এই বুলি কৈছিল, তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে যে তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা। প্ৰকাশিত বাক্য 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। তথাপি ইফিছৰ মণ্ডলী সৰ্বশ্ৰেষ্ঠ মণ্ডলী। তাৰ পাছত আৰু খ্ৰীষ্টীয় মণ্ডলী আত্মিকভাৱে তাতকৈ অধিক উধাব পৰা নাই। আদি মণ্ডলীক খ্ৰীষ্টৰ সৈতে ব্যক্তিগত সম্বন্ধৰ ক্ষেত্ৰত পবিত্ৰ আত্মাই কিমান উচ্চ পৰ্যায়লৈ নিছিল, সেই কথাটো আজিৰ এই বিশ্বাসভ্ৰষ্টতাৰ দিনত আমাৰ বাবে অনুমান কৰিবলৈকে কঠিন। আদিমণ্ডলীৰ খ্ৰীষ্টীয় বিশ্বাসীসকলে খ্ৰীষ্টক ব্যক্তিগতভাৱে প্ৰেম কৰিছিল আৰু তেওঁবিলাকৰ প্ৰায় 50 লাখ লোকে সেই প্ৰেম মোহৰ মাৰিছিল খ্ৰীষ্টৰ হকে নিজৰ জীৱন দি শ্বহীদ হৈ। প্ৰকাশিত বাক্যৰ 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত যে প্ৰথম প্ৰেম বুলি কোৱা হৈছে, সেইটোৰ মূল গ্ৰীক শব্দ প্ৰটান, মানে হৈছে শ্ৰেষ্ঠ। ইফিচিয়া মণ্ডলীক খ্ৰীষ্টই আচলতে সেই শ্ৰেষ্ঠ প্ৰেমৰ কথাহে কৈছে। তেওঁলোকে শ্ৰেষ্ঠ প্ৰেম এৰিলে বুলিহে কৈছে। প্ৰিয় শ্ৰোতা, পৰিত্ৰাণ আচলতে প্ৰেমত পৰা কাৰ্য। আমাক সকলোকে প্ৰভু যীশুৱে এই বুলি সোধে, তুমি মোক প্ৰেম কৰানে? তেওঁ সোধা নাই তুমি বিশ্বস্ত হৈ থাকিবানে এই বুলি, বা তুমি মিছন কাৰ্য কৰিবলৈ যাবানে এই বুলি, নাইবা তুমি কিমান দান দিবা এই বুলিও সোধা নাই, বা তুমি কিমান কাম কৰিবা বুলিও তেওঁ সোধা নাই। তেওঁ সুধিছে, তুমি মোক প্ৰেম কৰানে? তাৰ পাছতে তেওঁ ক'ব, আপুনি তেওঁৰ বাধ্য হ'ব লাগিব আৰু আপুনি কৰিবৰ বাবে কিবা এটা কাম থাকিব। পাচনি জোহনে কৈছে, আমি তেওঁক প্ৰেম কৰোঁ কাৰণ তেওঁ আমাক প্ৰথমে প্ৰেম কৰিলে। প্ৰথম জোহন 4 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদ। ৰুথৰ বিৱৰণত আমি দেখিবলৈ পাওঁ যে মুক্তি আচলতে এটা প্ৰেমৰ কাহিনী। ঈশ্বৰে দুজন সাধাৰণ ব্যক্তিৰ জীৱন ব্যৱহাৰ কৰিলে, এজন অতি সবল সুঠাম পুৰুষ আৰু আনগৰাকী অতি সুন্দৰী সতী নাৰী, আৰু তেওঁ এই দুই ব্যক্তিৰ প্ৰেমৰ কাহিনী ক'লে। এই কাহিনীৰ দ্বাৰা ঈশ্বৰে মানুহৰ প্ৰতি তেওঁৰ প্ৰেমৰ কথা জনালে। এই ধৰণে তেওঁ আমাক এই বাৰ্তা জনালে যে পৰিত্ৰাণ হৈছে এটা প্ৰেমৰ কাৰ্য, এটা প্ৰেম কাহিনী। প্ৰকাশিত বাক্যত খ্ৰীষ্টই ইফিচিয়া মণ্ডলীলৈ এটা সচেতন বাণী শুনাইছে। আমি এইটো ভালদৰে বুজি নাপাওঁ, কিন্তু ইফিচিয়া মণ্ডলীলৈ ইয়াৰ 30-40 বছৰমান আগতে পৌলৰ যোগেদি লিখা পত্ৰখনলৈ আমি উভতি চাওঁ। এই পত্ৰত পাচনি পৌলে স্বামী স্ত্ৰীৰ মাজত থকা প্ৰেমৰ কথা আলোচনা কৰিছিল, আৰু এই প্ৰেম খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতি থকা খ্ৰীষ্টৰ প্ৰেমৰ সৈতে তুলনা কৰিছিল। ইফিচিয়া 5 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদটো পঢ়িম। হে ভাৰ্যাবিলাক, তোমালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হোৱা। বহুতো মহিলাই এই কথাটো শুনি ভাল নাপায়, কিন্তু ইয়াৰ আচল অৰ্থটো বুজি ল'ব লাগে। বশ হোৱাটো আচলতে পৰিয়ালৰ মুৰব্বী কোন সেইটো বুজাবৰ কাৰণেহে। এজনে আনজনৰ আগত প্ৰভুত্ব খটুৱাৰ কথা ইয়াত কোৱা হোৱা নাই। পৰিয়ালত সুশৃংখলতা আনিবৰ বাবেহে স্বামীক মুৰব্বী পতা হৈছে।
কিন্তু তাৰ লগতে ইয়াত আৰু এটা অতি অপূৰ্ব কথা প্ৰকাশ কৰা হৈছে। তেওঁ কৈছে, কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্যাৰ মূৰ স্বৰূপ হৈছে। সাদৃশ্যটো দেখুওৱা হৈছে খ্ৰীষ্ট আৰু মণ্ডলীৰ ক্ষেত্ৰত। প্ৰভুৰ অধীনত অনুষ্ঠিত খ্ৰীষ্টীয় বিবাহ আচলতে খ্ৰীষ্ট আৰু মণ্ডলীৰ মাজৰ সম্বন্ধৰ এটি সৰু আৰ্হিস্বৰূপ। খ্ৰীষ্টীয় বিবাহ আৰু খ্ৰীষ্ট আৰু মণ্ডলীৰ মাজৰ সম্বন্ধটো অতি পবিত্ৰ। বিবাহৰ শাৰীৰিক দিশটোও পবিত্ৰ। ই এটা ধৰ্মীয় আচাৰৰ নিচিনা। এইটো ঈশ্বৰেই স্থাপন কৰা ৰীতি। আৰু এই সম্বন্ধটোৱে আপোনাৰ আগত প্ৰকাশ কৰিব লাগিব আপোনাৰ আত্মাৰ প্ৰতি খ্ৰীষ্টৰ প্ৰেমৰ কথাটো। সেইবাবে ভাৰ্যাই স্বামীৰ মাজত চাব লাগিব এজন ব্যক্তি, যিজনৰ ওচৰত নিজকে তেওঁ বশ কৰিব পাৰে। নিজকে সেই স্বামীৰ হাতত সোধাই দিয়াতেই ভাৰ্যাই সন্তুষ্টি লাভ কৰিব পাৰিব। আনহাতে ভাৰ্যাৰ মাজত স্বামীয়ে বিচাৰিব লাগিব তেওঁ আদৰ প্ৰশংসা কৰিব পৰা, উপাসনা কৰিব পৰা এগৰাকী ব্যক্তি, শ্ৰদ্ধা কৰিব পৰা এগৰাকী ব্যক্তি। তেওঁ ভাৰ্যাক ইমান প্ৰেম কৰিব লাগিব যে ভাৰ্যাৰ হকে প্ৰাণ দিবলৈও সাজু থাকিব লাগিব। বাইবেলত ইমান খোলাখুলিকৈ কথাখিনি কোৱা হৈছে, কিন্তু আজি ইমান সৰলভাৱে ক'বলৈ আমি সংকোচ কৰোঁ। পৰম গীতত আমি দৰাই কইনাৰ বিষয়ে কি ভাবে সেইটো এনেদৰে পাওঁ। হে মোৰ প্ৰিয়া, তুমি সৰ্বাংগ সুন্দৰী, তোমাত কোনো কলংক নাই। পৰম গীত 4 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। কাঁইটবোৰৰ মাজত এটি কণাৰী ফুল যেনে, জীয়াৰীবিলাকৰ মাজত মোৰ প্ৰিয়া তেনে। পৰম গীত 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। আকৌ কইনাই এইদৰে কৈছে, মোৰ প্ৰিয় মোৰেই আৰু ময়ো তেওঁৰেই, তেওঁ কণাৰী ফুলনিৰ মাজত নিজৰ জাক চৰায়। পৰম গীত 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। এয়া আচলতে ভালপোৱাৰ চৰম প্ৰকাশ। লক্ষ্যহীনতা আৰু সন্তুষ্টিৰ অভাৱেই পশ্চিমীয়া জগতৰ শাৰীৰিক আৰু মানসিক ৰোগৰ মূল কাৰণ বুলি বিজ্ঞানীসকলে কয়, আৰু ইয়েই বহুতো বিবাহ ধ্বংসও কৰিছে। প্ৰিয় শ্ৰোতা, আমি অলপ ব্যক্তিগত প্ৰশ্ন সুধিব খুজিছোঁ। আপুনি বাৰু তেনেকুৱা ধৰণৰ মহিলা নেকি, যাৰ কাৰণে স্বামী মৰিবলৈও সাজু? বাহ্যিক সৌন্দৰ্যতেই ভৰসা কৰা মহিলা কিন্তু এনে হ'ব নোৱাৰে। যদিহে আপোনাৰ চাৰিত্ৰিক সৌন্দৰ্য নাথাকে, যদি আত্মিক মহানতা নাথাকে, আপুনি নথকা জুইৰ নিচিনাহে হ'ব পাৰিব। অৱশ্যে আমি সুন্দৰকৈ সাজি কাচি থকাটো বেয়া কথা নহয়, বৰং জৰুৰী কথা। কিন্তু বাহ্যিক সৌন্দৰ্যই সকলো নহয়। ঈশ্বৰে আমাক সকলো ধৰণে সুন্দৰ হোৱাটো বিচাৰে। বাইবেলত তেনেদৰে লিখিছে, কেশ বেশ আৰু সোণৰ অলংকাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান, এনে বাহ্যিক ভূষণ তোমালোকৰ নহওক, কিন্তু নম্ৰ আৰু শান্ত আত্মাৰূপ অক্ষয় বস্ত্ৰ পিন্ধা যি গুপ্ত আন্তৰিক মনুষ্য, সিয়েই তোমালোকৰ ভূষণ হওক। এনে আত্মাহে ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া। প্ৰথম পিতৰ 3 নম্বৰ অধ্যায়ৰ 3 আৰু 4 নম্বৰ পদ। নাইবা আপুনি বাৰু তেনেকুৱা যুৱক নেকি, যাৰ পিছে পিছে ভাৰ্যা পৃথিৱীৰ শেষলৈকে যাবলৈকো ইচ্ছুক? আপুনি দেখাত অতি সুন্দৰ হ'ব পাৰে, কিন্তু কোনো লক্ষ্য আশা নথকা, ঈশ্বৰৰ পৰিচৰ্যা কৰিবলৈ মন নথকা, কোনো গুৰুত্বপূৰ্ণ কাম কৰিবৰ ক্ষমতা নথকা লোক হ'ব পাৰে। যদি আপুনি তেনেকুৱাই হয়, কোনো মহিলা আপোনাৰ সতে বেছি আনন্দিত হ'ব নোৱাৰিব। অৱশ্যে আমি একোজন ডাঙৰ নায়কৰ নিচিনা গুণসম্পন্ন নিশ্চয় নহয়। আমাক দেখি হয়তো বেছিভাগ লোকেই আকৰ্ষিত নহ'ব পাৰে, কিন্তু যদিহে আপুনি বিশ্বাসত থাকে, ঈশ্বৰে আপোনাৰ বাবে উপযুক্ত সংগী প্ৰস্তুত কৰি ৰাখিছে। মলাকী ভাৱবাদীৰ দিনত ইছৰাইল জাতিৰ লোকবিলাকৰ মাজত কিন্তু স্বামী স্ত্ৰীৰ মাজত থাকিবলগীয়া সম্বন্ধটোতেই কেনা লাগিছিল। পৰিয়ালত বিবাহ বিচ্ছেদৰ বেমাৰ লাগিছিল। কেঞ্চাৰৰ দৰে এই ৰোগ সমাজত বিয়পি পৰিছিল, আৰু সেই ৰোগে জাতিটোক ধ্বংসৰ পথত আগবঢ়াই লৈ গৈছিল। এতিয়া মলাকী 2 নম্বৰ অধ্যায়ৰ শেষৰটো পদ, অৰ্থাৎ 17 নম্বৰ পদটো পঢ়ি দিম।
তোমালোকে নিজ নিজ বাক্যৰ দ্বাৰাই জিহুৱাক দিগ দিছা, তথাপি তোমালোকে কৈছা, কিহত আমি তেওঁক দিগ দিছোঁ? জিহুৱাৰ দৃষ্টিত কুকৰ্মী উত্তম, আৰু তেওঁ সিহঁতত সন্তুষ্ট। যদি সেয়ে নহয়, তেন্তে ন্যায় বিচাৰৰ ঈশ্বৰ ক'তা? তোমালোকে এনে কথা কোৱাতেই। তোমালোকে নিজ নিজ বাক্যৰ দ্বাৰাই জিহুৱাক দিগ দিছা, অৰ্থাৎ ঈশ্বৰে তেওঁলোকক কৈছে, তোমালোকৰ ধাৰ্মিক দেখুওৱা দীঘল দীঘল প্ৰাৰ্থনা শুনি মই আমনি পোৱা হৈছোঁ। তোমালোকৰ সাক্ষ্য শুনি মোৰ আমনি লাগে। তোমালোকে মোক ভাগৰাই পেলাইছা। আমি মলাখীৰ প্ৰথম অধ্যায়ত পাইছিলোঁ যে মানুহবোৰে ঈশ্বৰৰ মন্দিৰত সেৱা উপাসনা আগবঢ়াই আমনি পোৱা বুলি কৈছিল। কিন্তু ঈশ্বৰে কৈছে, তোমালোকে আচলতে গোটেই কথাখিনি গমেই পোৱা নাই। তোমালোকৰ কপটীয়া আৰু দুতলীয়া মনোভাৱৰ উপাসনাই মোকহে দুখ দিছে। তথাপি তোমালোকে কোৱা, কিহত আমি তেওঁক দিগ দিছোঁ? আমি আকৌ দেখিবলৈ পাইছোঁ মানুহবোৰে জানিও নজনাৰ ভাও ধৰা কথা। ঈশ্বৰে যে তেওঁলোকৰ বিষয়ে এই কথা কৈছে, সেইটো জানিব পাৰি তেওঁলোকে বেয়া পাইছে। তেওঁলোকৰ পাপৰ প্ৰতি অজ্ঞ। তেওঁলোকে সোধে, আমিনো ঈশ্বৰক কিহত দিগ দিলোঁ? এই কথাটো মন কৰক যে মানুহবোৰৰ উপাসনা ফোপোলা আৰু মূল্যহীন বুলি ঈশ্বৰে কৰা অভিযোগৰ বিৰুদ্ধে এয়া মানুহবোৰৰ পঞ্চমটো চোকা ভাষাৰে সোধা প্ৰশ্ন। অলপ অভিযোগৰ মনোভাৱ আৰু শ্ৰদ্ধাহীনভাৱে তেওঁলোকে ঈশ্বৰৰ কথাত মতৰ অমিল দেখুৱাইছে। আমিনো তেওঁক কিহত দিগ দিলোঁ? এই বুলি তেওঁলোকে কৈছে। তেওঁলোকৰ বাবে ঈশ্বৰৰ উত্তৰ আছে। তেওঁ অতি পোনপটীয়াভাৱে তেওঁলোকক এই বুলি কৈছে, জিহুৱাৰ দৃষ্টিত কুকৰ্মী উত্তম, আৰু তেওঁ সিহঁতত সন্তুষ্ট। যদি সেয়ে নহয়, তেন্তে ন্যায় বিচাৰৰ ঈশ্বৰ ক'তা? তোমালোকে এনে কথা কোৱাতেই। অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ চৰিত্ৰতেই অপযশ আনিছিল। ঈশ্বৰে কুকৰ্মী লোকক গ্ৰহণ কৰে বুলি তেওঁলোকে কৈছিল। মানৱ জাতিৰ ইতিহাসত এই দৰ্শনটো সঘনাই মূৰ দাঙি উঠে। মানুহে কয়, চোৱা, মই বহুতো ডাঙৰ ডাঙৰ পাপী মানুহ দেখিছোঁ, অথচ তেওঁলোক অতি চহকী। মোৰ নিচিনা তেওঁলোকৰ একো সমস্যা বিপদ আদি নাই, তথাপি মই ঈশ্বৰৰ সেৱা কৰিবলৈ চেষ্টা কৰি আছোঁ। ঈশ্বৰেনো কিয় এনে ঘটি থাকিবলৈ দিয়ে? গীত ৰচকেও একেধৰণৰ আপত্তিয়েই প্ৰকাশ কৰিছে। তেওঁ দেখিছিল তেওঁৰ চাৰিওপিনে থকা মানুহবিলাকে কুকৰ্ম কৰিও সাৰি গৈছিল আৰু ঈশ্বৰকো সেৱা নকৰিছিল, অথচ তেওঁলোকেই বেছি উন্নতি কৰা যেন দেখা গৈছিল। তেওঁ লিখিছিল, কিন্তু মোৰ ভৰি হ'লে প্ৰায় লৰিছিল, মোৰ খোজ প্ৰায় পিছলি গৈছিল, কিয়নো মই যেতিয়া দুষ্টবোৰৰ মংগল দেখিছিলোঁ, তেতিয়া অহংকাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল। তেওঁ চাৰিওপিনে চাই দেখিছিল অধৰ্মী লোকবিলাক দিনে দিনে ধনী হৈ যাব ধৰিছিল, আৰু দুখীয়াবোৰ অধিক অধিককৈ দুখীয়া হৈ গৈছিল, আৰু ঈশ্বৰৰ সাধু দৰিদ্ৰসকল একেবাৰে ধনী হ'ব পৰা নাছিল। মলাখীৰ দিনতো মানুহবিলাকে একে আপত্তিয়েই কৰিছিল। আৰু তেনেকুৱা ধৰণৰ মনোভাৱে খুব সোনকালেই এটা নতুন নৈতিকতাৰ জন্ম দিয়ে। যেতিয়া মানুহে ভাবে যে বেয়া কাম কৰা অধৰ্মীবিলাকে ঈশ্বৰৰ পৰা অনুমোদন পাই আছে, তেতিয়া তেওঁলোকে ভালক বেয়া আৰু বেয়াক ভাল বুলি ভাবিবলৈ আৰম্ভ কৰে। মানুহে বেয়া কাম কৰিলেই ভাল হয় বুলি ভাবিবলৈ আৰম্ভ কৰে। আমাৰ আজিৰ দিনতো একেধৰণৰ মনোভাৱেই আমি দেখি থাকোঁ। বহুতো মানুহে আজি ক'ব খোজে যে অপৰাধ কৰাই ভাল, লাভজনক। মানুহে প্ৰায় সকলো ধৰণৰ কাম কৰিয়েই হাৰি যায়। ডাঙৰ ডাঙৰ ব্যৱসায়ী আৰু সৰ্বসাধাৰণ মানুহ সকলোৰে ক্ষেত্ৰতেই এই কথাটো ক'ব পাৰি। বৰমূৰীয়াসকলেও ৰাইজৰ কাৰণে অলপো নভবাকৈ ৰাইজৰ ধনৰ অপচয় কৰে। যি ঘটে ঘটি থাকক বুলি সকলো বৰমূৰীয়াই যেন মূৰ পুলুঙা মাৰি থাকে, আৰু সেইটোৱেই পৃথিৱীৰ অতি ডাঙৰ সমস্যা। গীত ৰচকে এই সমস্যাটোৰ উত্তৰ পাইছিল, কাৰণ তেওঁ ঈশ্বৰৰ পৰা উত্তৰ বিচাৰিছিল। তেতিয়া মই ঈশ্বৰৰ পবিত্ৰ স্থানত সোমোৱালৈকে আৰু সিহঁতৰ শেষ গতি বিবেচনা নকৰালৈকে মোৰ পক্ষে এইটো অত্যন্ত কষ্টদায়ক হৈছিল। অৰ্থাৎ তেওঁ কেৱল বৰ্তমান কালটোলৈহে চাই আছিল, কিন্তু সুদূৰ অতীতত কি হ'ব, তেওঁবিলাকৰ অনন্তকলীয়া অৱস্থাটো কি হ'ব? আজি আমি যদি উভতি চাওঁ, সেই মানুহবোৰৰ কথা ইতিহাস হ'ল, কিন্তু সেই সময়তেই তেওঁলোকে অনন্তকালৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে। আমাৰ বাবেও সময় অতি বেগাই পাৰ হৈ গৈ আছে। গতিকে আজি ঈশ্বৰ নমনাসকলৰ বিষয়ে আমি কি ক'ম? তেওঁলোকে নতুন নৈতিকতা গঢ় দিব পাৰে, যিমান খুচি ধন জমা কৰিব পাৰে, কিন্তু আজি কুকৰ্ম কৰা সকলে এদিন বিচাৰৰ সন্মুখীন হ'ব লাগিব। প্ৰভু যীশুৰ আগত উত্তৰ দিব লাগিব। আজিৰ সমাজৰ ক্ষেত্ৰত ঈশ্বৰে একো নকৰা বুলি আমি কৈ দিব নালাগে।
উচিত সময়ত ঈশ্বৰে উচিত ব্যৱস্থা ল'ব। দুজন ছেমিনাৰী ছাত্ৰই বাটত এজন লোক লগ পাইছিল, একেবাৰে মদতে ডুব গৈ থকা যেন লোক। গোটেই গাটো গোন্ধাই আছিল। মানুহজনে কৈছিল তেওঁ মদ খোৱা উচিত নহয় বুলি জানে, গতিকে ছাত্ৰ দুজনৰ পৰা ক্ষমা বিচাৰিছিল। ছাত্ৰ দুজনে তেওঁক যীশুৰ কথা কৈছিল। এজন ছাত্ৰই এনেদৰে কৈছিল, আমি আপোনাক মদ খোৱাৰ কাৰণে দোষী কৰা নাই। আপুনি নৰকৰ বাটেৰে আগবাঢ়ি গৈ থকা এজন হেৰাই থকা লোক। গতিকে আপুনি জীয়াই থাকোঁতেই কমলা টেঙা চেপি ৰস উলিওৱাৰ নিচিনাকৈ আপোনাৰ জীৱনটোৰ পৰা যিখিনি পাৰে আহৰণ কৰা উচিত। সেই ঠাইলৈ যোৱাৰ পাছত আপুনি আৰু মদ খাবলৈ নাপাব। আপুনি যি খুচি কৰি থাকক, কিন্তু আপুনি অনন্তকালৰ পিনে আগুৱাই গৈ আছে। আপুনি বাৰু সেই কথা থমকি ৰৈ ভাবিছেনে কেতিয়াবা? পৰিত্ৰাণ গ্ৰহণ নকৰা কিন্তু ঈশ্বৰৰ বাক্য জনা যিকোনো মানুহে নিজক পাপী বুলি জানে আৰু ঈশ্বৰ বিচাৰকৰ্তা বুলিও জানে। কিন্তু ঈশ্বৰে লগে লগে বিচাৰ কৰি দণ্ড দিব বুলি আশা নকৰিব। মানুহে এবাৰ সাৰিলে সদায় সাৰি যাব বুলি ভুল কৰি থাকে। মলাখীৰ দিনতো মানুহবিলাকে সুধিছিল, ন্যায় বিচাৰকৰ্তা ঈশ্বৰ ক'ত? ঈশ্বৰে তেওঁলোকক উত্তৰ দিব। সেই উত্তৰটো আমি 5 অধ্যায়ত পঢ়িবলৈ পাম। আপুনি আমাৰ পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মানুহবোৰে যেতিয়া দেখে যে অন্যায় আচৰণ কৰি থকা মানুহক ঈশ্বৰে একো কৰা নাই, তেতিয়া মানুহে ভাবিব পাৰে যে ঈশ্বৰে অন্যায় সহন কৰি থাকে। সেই ইছৰাইলীয়া লোকবিলাকেও একে ভুলেই কৰিছিল। কিন্তু আচলতে কথাটো তেনেকুৱা নহয়। যিকোনো পৰিত্ৰাণ নোপোৱা ব্যক্তিয়ে ঈশ্বৰ সম্বন্ধীয় কথাৰ সৈতে পৰিচিত। যিকোনো পাপী লোকেই নিজকে পাপী বুলি অনুভৱ কৰে আৰু ন্যায় বিচাৰ কৰা ঈশ্বৰ এজনা আছে বুলি জানে। কিন্তু ঈশ্বৰে তৎক্ষণাৎ বিচাৰ কৰিবলৈ আগবাঢ়িব বুলি আমি আশা কৰা উচিত নহয়। যিহেতু ঈশ্বৰে সদায় তৎক্ষণাৎ বিচাৰ নকৰে, গতিকে মানুহে ইয়াৰ অৰ্থ এইদৰে ব্যাখ্যা কৰে যে ঈশ্বৰে মানুহৰ দুখ পাপৰ একেবাৰেই বিচাৰ নকৰে। মলাখীৰ দিনত লোকবোৰে বিচাৰৰ ঈশ্বৰ ক'ত বুলি প্ৰশ্ন কৰিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সুযোগ তুমি দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যি দৰ্শকসকলে যি কথা শিকিছে তেওঁলোকক প্ৰভু মনত ৰাখিবলৈ তুমি সহায় কৰা আৰু প্ৰভু তেওঁলোকেও যাতে নিজৰ জীৱনত সকলো সময়তে তোমাক যাতে আগস্থান দি প্ৰভু যাতে চলিবলৈ পাৰিব তেনে আশীৰ্বাদ দান কৰিবা আৰু তোমাৰ বাধ্যতা যাতে হ'বলৈ পাৰিব তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি, শ্ৰেষ্ঠ প্ৰেম। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ইছৰাইল জাতিয়ে কিমান বছৰ বাবিল দেশত বন্দী হৈ আছিল? অপশ্যন এ 70 বছৰ, অপশ্যন বি 50 বছৰ, অপশ্যন চি 10 বছৰ, অপশ্যন ডি 40 বছৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।